ইয়াত কোনো অন্য মানুহৰ হাত নাই, অকল প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই দিছিল। ইয়াত কৈছে হিমন্ত বিশ্ব শৰ্মা কোন? প্ৰশ্নবোধক চিন। পত্নীৰ শাসন, গুজৰাট গেং, চাকৰি নাই, দাদা ব্ৰিগেড, পিএম সম্পদা, দুৰ্নীতি, জেজেএম, জনজাতীয় মৰ্যাদা, লুইচ বাৰ্জাৰ, গীৰ গাই, ৰাইজৰ সন্মুখত মুখ্যমন্ত্ৰীৰ প্ৰকৃত স্বৰূপ। সময় পৰিৱৰ্তনৰ, মাটি বচাওক, জাতি বচাওক। এই গোটেইখন প্ৰদ্যুৎ বৰদলৈৰ দ্বাৰা প্ৰস্তুত কৰা, আমাৰ ইয়াত কোনো হাত নাই। অকল এইটোৱেই নহয়, ইয়াত এটা এটাকৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাইজৰ চাৰ্জশ্বিট। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাইজৰ চাৰ্জশ্বিটখন তেওঁ আনুষ্ঠানিকভাৱে প্ৰেছৰ ওচৰত কৈ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ হতুৱাই এখন ৰাইজৰ আগত তুলি দিছে। ইয়াত প্ৰথমতে লিখিছে অভদ্ৰ আৰু অহংকাৰী। অসমত অভদ্ৰ ৰাজনীতি, অহংকাৰী ৰাজনীতি, ভয় ভাবুকিৰ ৰাজনীতি কৰা মানুহ এজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। দিন দুপৰতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকক ভাবুকি দিয়া মানুহজন তেওঁ। মই মোৰ কথা একোৱেই ক'ব খোজা নাই। কেনেকৈ হ'ব পাৰে এই কথাবিলাক? কেনেকৈ একো মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিব পাৰে? পাৰিবাৰিক ব্যৱসায় এইবিলাক কথা মই আজি নকওঁ। এইখিনি কথা সেইকাৰণে মোৰ আপোনালোকৰ গোটেইখিনি আছে, যদি আপোনালোকে পাৰে এখন দেখুৱাব, নহ'লেতো আপোনালোকৰ সকলোৰে মুখত চৰ্চিত আপোনাৰ ৰাজহুৱাভাৱে হৈছে। অকল এইটোৱেই নহয়, অলেখ ব্যক্তিগতভাৱে মই যিমান হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰো, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই তাতকৈ বেছিকৈ সমালোচনা কৰে, কাৰণ ভাষাৰ অকণমান জোৰটো মোৰ কম, তেওঁ বৰ ভাল। ইয়াত কোনো অন্য মানুহৰ হাত নাই, অকল প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই দিছিল। ইয়াত কৈছে হিমন্ত বিশ্ব শৰ্মা কোন? প্ৰশ্নবোধক চিন। পত্নীৰ শাসন, গুজৰাট গেং, চাকৰি নাই, দাদা ব্ৰিগেড, পিএম সম্পদা, দুৰ্নীতি, জেজেএম, জনজাতীয় মৰ্যাদা, লুইচ বাৰ্জাৰ, গীৰ গাই, ৰাইজৰ সন্মুখত মুখ্যমন্ত্ৰীৰ প্ৰকৃত স্বৰূপ। সময় পৰিৱৰ্তনৰ, মাটি বচাওক, জাতি বচাওক। এই গোটেইখন প্ৰদ্যুৎ বৰদলৈৰ দ্বাৰা প্ৰস্তুত কৰা, আমাৰ ইয়াত কোনো হাত নাই। অকল এইটোৱেই নহয়, ইয়াত এটা এটাকৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাইজৰ চাৰ্জশ্বিট। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাইজৰ চাৰ্জশ্বিটখন তেওঁ আনুষ্ঠানিকভাৱে প্ৰেছৰ ওচৰত কৈ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ হতুৱাই এখন ৰাইজৰ আগত তুলি দিছে। ইয়াত প্ৰথমতে লিখিছে অভদ্ৰ আৰু অহংকাৰী। অসমত অভদ্ৰ ৰাজনীতি, অহংকাৰী ৰাজনীতি, ভয় ভাবুকিৰ ৰাজনীতি কৰা মানুহ এজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। দিন দুপৰতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকক ভাবুকি দিয়া মানুহজন তেওঁ। মই মোৰ কথা একোৱেই ক'ব খোজা নাই। কেনেকৈ হ'ব পাৰে এই কথাবিলাক? কেনেকৈ একো মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিব পাৰে? পাৰিবাৰিক ব্যৱসায় এইবিলাক কথা মই আজি নকওঁ। এইখিনি কথা সেইকাৰণে মোৰ আপোনালোকৰ গোটেইখিনি আছে, যদি আপোনালোকে পাৰে এখন দেখুৱাব, নহ'লেতো আপোনালোকৰ সকলোৰে মুখত চৰ্চিত আপোনাৰ ৰাজহুৱাভাৱে হৈছে। অকল এইটোৱেই নহয়, অলেখ ব্যক্তিগতভাৱে মই যিমান হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰো, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই তাতকৈ বেছিকৈ সমালোচনা কৰে, কাৰণ ভাষাৰ অকণমান জোৰটো মোৰ কম, তেওঁ বৰ ভাল।